নমস্কাৰ পেডাগজিৰ এমচিকিউ ষ্টাৰ্ট হৈ গ'ল আমাৰ আজিৰ পৰা ঠিক আছে সো আমি নাম দিছো সফল ঠিক আছে সো আমি এই ধৰণে আজি ফাৰ্ষ্টটো হ'ব আমাৰ এমচিকিউ একানে খুব কম হ'ব আজি মই জাস্ট ইন্ট্ৰোডাকশন কৰি দিব লৈছো যে আজিৰ পৰা আমাৰ এমচিকিউ ষ্টাৰ্ট হৈছে থিওৰি আহি থাকিব মাজে মাজে কিন্তু এমচিকিউ আমাৰ যেটো সফল যেটো হ'ব ন এটো আমাৰ ডেইলি দুটা আনিবলৈ আমি যৎপূৰ্ণ আছে চেষ্টা কৰিম ঠিক আছে সো দুটা এমচিকিউ ক্লাস ডেইলি হ'ব ইউটিউবত নহলে এপতো হ'ব ঠিক আছে আৰ্ট এন্ড কালচাৰ এমচিকিউ পা ধৰিলে মানে কমন এমচিকিউ যিবোৰ হ'ব আমি প্ৰিভিয়াস ইয়াৰ পেপাৰ অলপ এনালাইজ কৰি পেলাই মানে একদম অকমান কষ্ট কৰিম আৰু কষ্ট কৰি পেলাই যাতে সফল যে নামটো দিছো যাতে সেই নামটোৰ দৰে কামটো হ'ব পৰাকে আমি অলপ কৰিব চেষ্টা কৰিম ঠিক আছে সো আৰম্ভ কৰিছো আজি 15 টা মান এমচিকিউ আজি চাওচোন দেই ওকে সো ফাৰ্স্ট কোৱেশ্চন যোৱাৰ আগতে মই ক'ব খুজিছো আমাৰ কোৰ্সটো কি হয় 699 ৰ পৰা দামটো কমাই পেলাই 599 কৰি দিয়া হৈছে যদি কোনোবা এতিয়াও লোৱা নাই পাৰচেজ কৰি লবলৈ মই কম okay so first question ahi gol who developed the social learning theory so aji mcq keta tumar ki hobo gom pone aji tumar theory wise no hobo thik ase aji matro introduction je ami kene korim thik ase aru ami kailor por jibu mcq hobo bilak theory wise hobo dora thorndike theory lelom he thorndike ko ami gute khini koi pelam jodi am evs to loilo no so evs or gute khini mcq korim thik ase so theory wise topic wise ami kailor por mcq khini কৰি যাম done okay so who developed the social learning theory to কোনে develop কৰিছিল ঠিক আছে so social learning theory was developed by whom so 5 second time লৈ পেলা যদি মোক কমেন্ট কৰে social learning theory developed by whom who developed social learning theory done okay মই pdf to upload কৰি লৈছো হা এক সেকেন্ড who developed the social learning theory আপোনালোকে কমেন্টটো লিখা লাগে মই আহি আছো ওকে ডান কি হ'ব yes এলবাৰ্ট বান্ডুৰা কি কৈছিল social learning theory to develop কৰিছিল সো এটো কোৱেশ্চনৰ আনসাৰ হৈ গল এটো আৰু যদি এই এলবাৰ্ট বান্ডুৰা থিওৰি তো সোৱা নাই আপোনালোকে চাই লব যে বান্ডুৰা social learning theory বুলি মাৰি দিলে আপুনি পাই যাব সো এটো থিওৰি মই দিয়া হোৱা আছে একেবাৰে এটা ইম্পৰ্টেন্ট থিওৰি ঠিক আছে সো কি বুলি পাব এটো আপুনি বান্ডুৰা ওকে বান্ডুৰা social learning theory in assamese বুলি মাৰিব আপুনি in learning theory in assamese ঠিক আছে theory in assamese বুলি মৰা লগে লগে আপুনি মোৰ ক্লাসটো আহিব লাগে learning theory in assamese done okay second question what is the primary concept of Bandura social learning theory মই কাইলে পা assamese তো আনিম দেই আজি হে মই assamese নাই না what is the primary concept of Bandura social learning theory Bandura social learning theory to তোমাৰ primary মানে মুখ্য ধাৰণা কি আছিল ইয়াৰ তোমাৰ learning through reinforcement নে observational learning নে classical নে unconscious motives so কি হ'ব to answer primary concept of Bandura social learning কি learning through reinforcement নে কি এটো মই পৰহি পঢ়োৱা থিওৰি হয় সো কমেন্টত মোক দি দিব যদি আপুনি কমেন্টত দিয়া আনসাৰ শুদ্ধ হয় মই শুদ্ধ বুলি কম কাইলে যেটো আমাৰ সফলটো আহিব ন সো সফলটোত মই ইয়াৰ আনসাৰ বিলাক দিম ঠিক আছে সো এটা মই কোৱেশ্চন এৰিজাম যেটো আপোনালোকৰ কাৰণে মই ৰাখিম যেটো কমেন্টত দিব আপুনি okay next question in Bandura social learning theory what does self efficacy refers ঠিক আছে self efficacy কি হয় মই হেনা বাৰে বাৰে কৈছিলো পঢ়াতে যে self efficacy মানে হব যে যাৰ ability ঠিক আছে সো নিজে কিবা এটা কাম কৰিব পৰা যে ability হ'ব হেতু কি বুলি কব self efficacy বুলি কোৱা হ'ব মানে বিশ্বাস হয় না যে মই এটো কাম কৰিব পাৰিম সেই বিশ্বাসটো কি বুলি কোৱা হ'ব self efficacy বুলি কোৱা হ'ব সো অপচন আপুনি কোসাও the ability to learn from failure নহয় the belief in one's own ability to succeed yes by the side the influence of peers on learning ভুল the capacity to observe and imitate others ঠিক আছে সো আপুনি প্ৰথমে এলিমিনেট কৰিব তাৰ পৰা শুদ্ধ আনসাৰটো নিজে থাকি যাব ডান সো অপচন নাম্বাৰ বি will be correct for this question next question লৈ যাম what term does Bandura use to describe the interaction of personal behavioral and environmental factor so etu karone ki teo disile so kuntu teo disile reciprocal kisil teo reciprocal determinism teo disile hone reciprocal determinism concept to teo disile nan tar classical condition operant condition adaptive নহয় ঠিক আছে কি হ'ব reciprocal determinism sir jodi ki buli khudha so theory sabage theory ka Bandura theory গুটেখিনি দিয়া আছে হেকাৰণে মই কওঁ যে এমসিকিউ ওপৰত ডিপেন্ড কৰাত কি আমি প্ৰথমে theory so theory মই নোহোৱাকে এমসিকিউ মই এটাও নাই কৰোৱা হনে so প্ৰথমে theory then এমসিকিউ okay so এটো আনসাৰ কি হ'ব reciprocal determinism next question who is credited with developing the theory of classical conditioning so classical conditioning theory to develop কৰা মানুহজনৰ নাম কি classical conditioning theory developed by whom classical conditioning so
কমেন্ট মি ফাৰ্ষ্ট ক্লাছিকেল কণ্ডিশ্যনিং কোনে ডেভেলপ কৰিছিলে জলদি who developed classical conditioning Sigmund Freud ne Ivan Pavlov ne কোন হ'ব yes এইটো আনসাৰ কি হ'ব ইভান পেভলভে কি কৈছে ডেভেলপ কৰিছে ওকে ক্লাছিকেল কন্ডিশন থিওৰি তেওঁ এটা তোমাৰ কি আছিল পেভলভ এটা তেওঁ কি কৈছিল এটা তেওঁ কুকুৰৰ ওপৰত এক্সপেৰিমেন্ট কৰিছিল মানে ডগ এটা ওপৰত কৰিছিল এটা এক্সপেৰিমেন্ট কৰিছিল সো যিটো তোমাৰ পেভলভৰ থিওৰি আছিল বা পেভলভৰ যে তোমাৰ লাৰ্নিং আছিল ন সো পেভলভৰ লাৰ্নিংত মোক কমেন্টত দিব লাগে যে তাত তোমাৰ SR আছিল নে RS আছিল মানে স্টিমুলি ৰেসপন্স নে ৰেসপন্স স্টিমুলি আছিল সো কোনটো কন্ডিশনিং হয় মোক কমেন্টত দিব লাগিব Done? Okay. So option কি হ'ব? D option will be correct. What is an example of stimulus in Pavlov's experiment? So Pavlov experiment or stimulus to কি আছিল? Pavlov experiment যেটো কৈছিল তেওঁ যেটো গবেষণা কৰিছিল তাত তোমাৰ কি আছিল তাত stimulus কি stimuli মানে কি উদ্দীপক stimuli মানে কি উদ্দীপক সো কাইলৈৰ পৰা অসমীয়া আহিব ঠিক আছে উদ্দীপক ওকে সো উদ্দীপক এটা বেল আছিল সো বেল বুলি কল নহব তাৰ কি তোমাৰ সাউন্ড অফ বেল তোমাৰ অপচনত যদি ই অপচন যদি তোমাৰ বেল দিয়া হ'ব নে বেল এটা দিলেও নহব তুমি সাউন্ড হ'ব লাগিব ঠিক আছে সো সাউন্ড অফ বেল ওকে এটো কি স্টিমুলিস হয় সো সাউন্ড অফ বেল তো দিয়া লগে লগে তোমাৰ কি হয় এটো কি স্টিমুলি তো কি হয় তোমাৰ ৰেসপন্স যায় কাৰ ৰেসপন্স যায় কুকুৰটোৰ ৰেসপন্স যায় ঠিক আছে সো স্মেল অফ ফুড নহয় ফাৰ্ষ্টতে কি হয় তোমাৰ সাউন্ড অফ বেল ওকে সাউন্ড অফ বেল ইজ দা কাৰেক্ট আনসাৰ In Pavlov's experiment, what happens to the salivary response when a bell is rung before food is presented? কৈছে যে পেভলভৰ কি বুলি কয় গবেষণাটোত কি হৈছিলে এই তোমাৰ মানে সেলিভারি মানে কি আমাৰ লালতি হয়নে সো লালতিৰ কি হৈছিলে লালতি এই লালতি কি হৈছিলে লালতি কি হৈছিলে যেতিয়া তোমাৰ বেলটো বজোৱা হৈছিলে খাদ্য অহাৰ আগত যেতিয়া বেলটো বজোৱা হৈছিলে যেতিয়া লালতি কি হৈছিলে কমিছিলে নে বাঢ়িছিলে সো ডেফিনেটলি মানে কি বাঢ়িব হয়নে কিয় কাৰণ কুকুৰটোৰ আগত তোমাৰ কি হ'ব খাদ্য অহাৰ আগত খাদ্য দিয়াৰ আগত তাক কি বেল বজোৱা হয়নে বেল ৰিং কৰা হ'ল সো বেল ৰিং কৰিলে সি গম পালে যে ডগটোৱে গম পালে যে আচ্ছা মোৰ মানে এতিয়া কি আহিব তোমাৰ মোৰ এটা মানে খাদ্য আহিব হয়নে সো বেলটো বজা মানে তাৰ কাৰণে খাদ্য অহা ঠিক আছে সো বেলটো বজা শুনিলে কুকুৰটো কি হ'ব তোমাৰ লালতি বা সেলাইভা কি হ'ব বৃদ্ধি হ'ব হয়নে বাঢ়িব ডান okay so it will be increase next question what is the term for the original unlearned response to stimulus কৈছে যে তোমাৰ যেতিয়া unlearned কাকো তোমাৰ একো শিকোৱা হোৱা নাই ঠিক আছে কাকো শিকোৱা হোৱা নাই ওকে তোমাৰ স্টিমুলাছৰ প্ৰতি তাৰ যেটো ৰেসপন্স হ'ব এটো কি হ'ব ঠিক আছে ধৰি লোৱা এটো ভাত হ'ল বা এটো তোমাৰ খাদ্য হৈ গল আৰু এটা ডগ আছে ডগ এটাক দিয়া হ'ল খাদ্য ঠিক আছে সো ডগটোৰ আগত মই যেতিয়া ফুড প্ৰেজেন্ট কৰিম সো তাৰ এতিয়া এই ফুডটো কি হৈছে ফুডটো হৈ স্টিমুলি ওকে এই স্টিমুলিটোৰ প্ৰতি তাৰ যেটো সহাৰি হ'ব তাক আমি কি বুলি কম ইংলিছত ৰেসপন্স বুলি কম ঠিক আছে তাৰ যেটো সহাৰি হ'ব এই সহাৰিটো কি হ'ব এই সহাৰি আনলাৰ্ন হয় আনলাৰ্ন তাক একো বেলেগে শিকোৱা নাই জাস্ট তাৰ আগত আমি ফুড প্ৰেজেন্ট কৰিছো সো ফুডক দেখি পেলাই সি কি কৰিব সি কি ৰেসপন্স দিব হেটো তোমাৰ কি আনলাৰ্ন হয় সো এটো কন্ডিশন আনকন্ডিশন স্টিমুলাস ৰেসপন্স সো স্টিমুলাস নহয় ৰেসপন্স কৰিছে স্যাৰ এটো ৰেসপন্স হ'বই নহয় কন্ডিশন নহয় কাৰণ শিকোৱা নাই আনলাৰ্ন হ'ব ঠিক আছে সো কন্ডিশনাল নহব এটো কি হ'ব আনকন্ডিশনাল তা কোন ধৰণৰ একো শিকোৱা নাই তা আপুনি অটোমেটিক কি হৈছে তাৰ মুখৰ পৰা কি হৈছে তোমাৰ লালতি বা সেলাইভা প্ৰডিউস হৈছে আৰু তাৰ কি হৈছে দেখি পেলাই কি এটো কি যে সহাৰি দিছে আৰু হেতু হ'ব তোমাৰ কি আনকন্ডিশন ৰেসপন্স হ'ব ডান What is an example of an unconditioned stimulus in Pavlov's experiment? Pavlovৰ experiment unconditioned stimulus কি আছিল তাত সবটো কন্ডিশনে আছিল সো unconditioned কি আছিল তুমি কেতিয়া সাইড বেলটো যেতিয়া তুমি তাত নাচাবাই বেল তোমাৰ কন্ডিশন হয়নে বেল কন্ডিশন সো ইয়াৰ কাৰণে আছে কি হ'ব স্মেল অফ ফুড the smell of food to কি হৈ যাব তাৰ কি হ'ব unconditioned stimulus হয়নে সো তাত কোন ধৰণৰ বেল সেল নাই ডাইৰেক্ট খানা দেখিছে তাৰ খানা সেন্ট পাইছে সো সেন্ট পোৱাৰ লগে লগে তাৰ কি হৈছে ভোক জাগি উঠিছে ঠিক আছে সো কি হ'ব smell of food Next question. Who is credited with developing the concept of cardinal traits? Cardinal traits আমি কালি পঢ়া এটা থিওৰি আছিল হয়নে সো তোমাৰ ট্ৰেড থিওৰি কালি আৰু আজি পঢ়া থিওৰি হয়নে ট্ৰেড থিওৰি কালি পঢ়া থিওৰি এটো হয় ঠিক আছে এৰিক এৰিকসনৰ হয় ঠিক আছে সো আমি এনেকে ট্ৰেড থিওৰি খিনি পঢ়িলো ওকে সো আমি এলপৰ্টৰ পঢ়িলো এৰিক এৰিকসনৰ পঢ়িলো আইসেনকৰ পঢ়িলো ঠিক আছে সো কাৰ্ডিনেল কাৰ আছিল মোক কমেন্টত লাগে কাৰ্ডিনেল গৰ্ডন এলপৰ্টৰ হয় নে নহয় মোক কমেন্টত দিব লাগে স্যাৰ গৰ্ডন এলপৰ্টৰ হয় বা নহয় ঠিক আছে তান সো ট্ৰেড থিওৰি গল তাত আমি কিছু আমাৰ যেটো মেইন আছিল তা কাৰ্ডিনেল কৈছিল হয়নে সো যেটো মেইন ট্ৰেড আছিল যেটো তোমাৰ
কাৰ্ডিনেল ওকে সো কাৰ্ডিনেল মানে কি আছে মুখ্য যেটো তোমাৰ চৰিত্ৰ আছিল হয়নে মেইন ট্ৰেট আছিল তোমাৰ এটো কি হ'ব কাৰ্ডিনেল কি আছিল মেইন ট্ৰেট আছিল স্যাৰ ডান নেক্সট চোৱা Thorndike proposed that learning occurred through the formation of so learning কেনেকে হৈছিল Thorndike মতে Thorndike মতে তোমাৰ learning এসা আছিল এসা মানে স্যাৰ স্টিমুলি দিব লাগিব সো স্টিমুলি দিলেহে তোমাৰ কি হ'ব ৰেসপন্স আহিব সো স্টিমুলি দেখিলেহে ৰেসপন্স আহিব এই তোমাৰ কি আছিল আৰু ইয়াৰ দুটা সম্পৰ্ক যেটো তোমাৰ সমন্বয় এই সমন্বয়টো কি বুলি কোৱা হয় স্যাৰ এই সমন্বয়ৰ মাজত তোমাৰ কি হ'ব লাৰ্নিং সৃষ্টি হ'ব ঠিক আছে নহলে লাৰ্নিং সৃষ্টি নহয় স্টিমুলি আৰু ৰেসপন্সৰ মাজত তোমাৰ এসোসিয়েশন নহলে সম্পৰ্ক নহলে সম্বন্ধ নহলে তোমাৰ কি নহয় লাৰ্নিং অকাৰ নহয় বা লাৰ্নিং সৃষ্টি নহয় ঠিক আছে নে ওকে সো ইয়াৰ কাৰণে আনসাৰ কোনটো হ'ব বি আনসাৰ কাৰেক্ট হ'ব যে এসোসিয়েশন বিটুইন স্টিমুলি এন্ড ৰেসপন্সেস Which of the following best defines motivation? So তলৰ কোনটো মোটিভেশনৰ অনুপ্ৰেৰণাক আটাইতকৈ ভালকে সংজ্ঞা দিয়ে বা ডিফাইন কৰে সো আটাইতকৈ ভাল ন বেষ্ট তাৰমানে গোটেই গিটা পঢ়িব লাগিব the process of learning through observation the ability to memorize information quickly এটো নহয় মোটিভেশনৰ কথা নাহে the internal and external factor that stimulate desire and energy in individual so এই তিন লাইনৰ ভিতৰত ইয়াক ভাল পাইছো সো ওপৰটো চাই লওঁ the level of intelligence a person has নহব যে কি হ'ব সৰ এটা একদম স্পেসিফিক বা পারফেক্ট বা বেস্ট ডিফাইন লাইন হৈ গল the internal and external factor that stimulate desire and energy in individual ব্যক্তি এজনৰ ভিতৰত এটো কৰিব লাগিব বুলি মই ইন্টাৰনালি আৰু এক্সটাৰনালি তেওঁ ডিজায়াৰ আহিব লাগিব তেওঁ ভোক জাগিব লাগিব ঠিক আছে তেওঁ ইচ্ছা জাগিব লাগিব তেতিয়া তোমাৰ কি হ'ব এক মানে আসল মোটিভেশন পাব ঠিক আছে এটো হল তোমাৰ কি মোটিভেশন দেন মানে অনুপ্ৰেৰণা নেক্সট কোৱেশ্চন Okay. Which of the following best describe the law of readiness? Law of readiness তলৰ কোনটো লাইনে best describe কৰে law of readiness so কাৰ আছিল মোক কমেন্টত লাগে যে law of readiness কাৰ আছিল okay so learning occurs best when the learner is willing and ready বাকিটা চাই লওঁ তো এটো আমাৰ সাফিসিয়েন্ট লাগিছে তো বাকি চাব লাগিব কাৰণ বেস্ট কথা কৈছে ন it refers to the immediate reinforcement নহবই Practiced responses will weaken নহব responses are only effective if they are used repeatedly নহব কি হ'ব it তোমাক কি হ'ব লাগিব learning best when the learner is willing to ready so আমি কৈছো যে এখন শিক্ষানুষ্ঠানৰ এটা ক্লাছৰুমত প্ৰতিজন শিক্ষাৰ্থী ৰেডি হয় না আমি চাব লাগিব ফাৰ্স্ট অফ অল যে কোনোবা ষ্টুডেন্টে তোমাৰ মন বেয়া কৰি আছে যে কোনোবাই কিবা ভাবি আছে কোনোবা বডিলি প্ৰেজেন্ট আছে মাইন্ড প্ৰেজেন্ট নাই ঠিক আছে সো তুমি উইলিং নহলে তুমি জোৰ জবৰদস্তি কৰি পেলা তুমি কি দিব নোৱাৰা শিক্ষা দিব নোৱাৰা ঠিক আছে সো কিবা এটা লাৰ্ন কৰিবলৈ হলে আমি ৰেডি হ'ব লাগিব আচ্ছা মই এটা ৰেডি সো তোমালোক এটা ৰেডি নে আমি স্টাৰ্ট কৰো নে ওকে বলে স্টাৰ্ট কৰক স্যাৰ তেতিয়া আমি স্টাৰ্ট কৰিব পাৰো ধুনিয়াকৈ হয়নে সো তাহাতি যাব কেতিয়াও নকয় সো আমি হলে মানে আমি নিজে হেতু মানে ৰেডি কৰি ল'ব লাগিব তেওঁলোকক যে সব ফালৰ পৰা তেওঁলোক কি লাগিব তুমি মোটিভেশন বা তেওঁলোক মানে অ্যাটেনশন হয় ন তোমাৰ টুৱাৰ্ডছ মানে বিল্ড কৰাই ল'ব লাগিব ফাৰ্স্ট অফ অল ঠিক আছে তুমি যদি ফাৰ্স্ট অফ অল যদি খং ৰাগ কৰিলো দমসম দিলো কাবাক মানে আমুক তামুক কৰিলো সো ভয় এটা সোমাই গল ঠিক আছে সো এটো কেতিয়াও নহয় একদম কমফৰ্ট জোন এটা ক্ৰিয়েট কৰি ল'ব লাগে এটা ৰুমত গৈ পেলে ক্লাছৰুমত গৈ এটা কমফৰ্ট জোন ক্ৰিয়েট কৰি ল'ব লাগে এটা লেভেললৈকে সিহঁতক তুমি মানে আপুনি ঠিক আছে সব কথা ক'ব পৰাকে ঠিক কৰি ল'ব লাগে তাৰ পৰা আপুনি আৰম্ভ কৰিব ঠিক আছে সো কি হ'ব লাৰ্নিং অকাৰ বিটুইন when learning occur best when the learner is willing and ready okay তেতিয়া ইচ্ছা আৰু ৰেডি হ'ব তেতিয়া কি হয় লাৰ্নিং টো বলে কি হয় সফল হয় বা ভাল হয় intrinsic motivation refer to motivation that আমি পাছলো এটা আছিল intrinsic আৰু এটা আছিল extrinsic হয় না সো intrinsic মানে ভিতৰৰ পৰা যেটো লাৰ্নিং বা মোটিভেশন হয় এটো তোৰা কোনটোৱে বুজায় comes from external so intrinsic বুলি ক'লে external এটা আছে নহবই is driven by internal yes is only present in competitive is based solely on নহব কি হ'ব তোমাৰ এটো আনসাৰ এই তোমাৰ বেস কে ডিফাইন কৰিছে কোনটোৱে is driven by internal satisfaction ভিতৰ হনে একদম ভিতৰ satisfaction মানে সুখী ভিতৰ পৰা ঠিক আছে আৰু তাৰ পাৰ্সোনাল ইন্টাৰেস্ট অফ ব্যক্তিজনৰ নিজৰ কি ইন্টাৰেস্ট থকা পিছত কি হ'ব তোমাৰ হেতু ইন্ট্ৰিনসিক মোটিভেশন বুলি কোৱা হ'ব ঠিক আছে সো বাহিৰৰ পৰা কৈছে প নাই মানে সো যেতিয়া মই পঢ়িব লাগিব হেতু তোমাৰ কি হ'ব ইন্ট্ৰিনসিক মোটিভেশন হৈ যাব ডান যদি আৰু কোৱেশ্চন আছে নাই আৰু কোৱেশ্চন সো আপুনি এপটো ডাউনলোড কৰি ল'ব মই প্ৰতিটো মানে ভিডিও হেকতে কৈছো কাৰণ সকলো একে মানে ভিউয়াৰ্স নাই সকলো গম নাপাব সো দামটো আমাৰ কমিলে ঠিক আছে সো 599 কৰিছো মই আপোনালোকৰ সুবিধাৰ কাৰণে সো তাত আপুনি কি পাব 5000 প্লাস জিকে জিএস আৰু এমসিকিউ ঠিক আছে জিএস মানে আপোনাৰ গুটে আপোনাৰ আৰ্ট এন্ড কালচাৰ পৰা ধৰি লৈ ইন্ডিয়ান পলিটি আসাম হিষ্ট্ৰি জিওগ্ৰাফি আপোনাৰ গুটে মানে প্ৰিভিয়াস অলমোস্ট এভৰি এক্সামৰ কোৱেশ্চন পেপাৰ সলিউশন লগতে 9 10
সকলো সাবজেক্ট ওয়াইজ টপিক ওয়াইজ আপুনি MCQs তাত পাব এই 5000 প্লাস হ'ব MCQ তাত কাৰণ আপোনাৰ 670টা মান পেজৰ এটা PDF পাব আৰু বাকি এক্সট্ৰা PDF খিনি যাবই লগতে আপোনাৰ পেডাগজি নোটস প্লাস আপুনি MCQs কি পাব আপুনি প্ৰায় 700 প্লাস কি পাব আপুনি MCQs পাব ঠিক আছে সো এপটো ডাউনলোড কৰি ল'ব আৰু কাইলৈৰ পৰা সফল চাবলৈ নাপাহৰিব আৰু সদায় আমি কি হ'ব আজি স্টাৰ্টিং কাৰণে খুব কম প্ৰশ্ন ললো কাইলৈ পৰা হয়তো আমি 30 MCQ per class রাখিম ঠিক আছে 30 MCQ আমি per class রাখিম আর ডেইলি কি হবো 2 ভিডিওস ডেইলি বা 2 ক্লাसेस ডেইলি হৈ যাব ঠিক আছে থ্যাংক ইউ ভেরি মাচ গুড নাইট